আজিৰ ভিডিঅ' শ্বেয়াৰ কৰিম জয়নিং প্ৰচেছৰ সম্পৰ্কে কত কি কৰিবগে লাগে এনিৱে most welcome to Heje tutorial YouTube channel myself অজয় দলে এই হৈছে তিনিখন কাগজ এই তিনিখন কাগজৰে দুখন হৈছে এপ্লিকেশন আৰু এখন হৈছে আন্ডাৰটেকিং আপোনালোকে এই কপি লাগিব যেটা মই চাকৰি জয়েন কৰিছিলো ময়ো এই কপি এই তিনিখন কাগজ জমা দিছিলো So গুটেই কিনি মই এটু জেড জনাম আৰু এপ্লিকেশন বা ফৰমেটটো কোৰ পৰা পাব মোৰ পৰা আপোনালোকক পিডিএফ দিম আপোনালোকে পিডিএফ মোৰ পৰাই ল'ব পাৰিব তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এটু জেড ভিডিওটো চাব লাগিব যেটো আপোনালোকৰ নাম প্ৰভিজনাল মেৰিট লিষ্টত হাইছে আৰু প্ৰভিজনাল মেৰিট লিষ্টত নাম অহা মানে ফাইনাল মেৰিট লিষ্টটো নাম আহিব ডেফিনেটলি আপোনালোকে 10 অক্টোবৰ দিনা এপইন্টমেন্ট লাভ কৰিব আৰু যি দিনাখন আপোনালোকক নিযুক্তি দিব সেই নিযুক্তি দিয়া দিনাখনে আপোনালোকক এখন এপইন্টমেন্ট লেটাৰ দিব বা আপোনালোকে ওয়েবসাইটৰ পৰা নিজৰ তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা আইডি বা এপ্লিকেন্ট নাম্বাৰটো থ্ৰুৱেদি ডাউনলোড কৰিব পাৰিব আৰু সেই এপইন্টমেন্ট লেটাৰ কোনতে আপুনি কোন স্কুলত পাইছে গুটেই ডিটেইলছ কিনি লিখা থাকিব লাগে আৰু এই এপইন্টমেন্ট লেটাৰতে লিখা থাকিব যে আপুনি কিমান দিনৰ ভিতৰত স্কুলত জয়েন কৰিবগে লাগে মই কৈ দিছো যে 5-6 দিনৰ ভিতৰত বা এক সপ্তাহ সময় দিয়ে এই এক সপ্তাহৰ ভিতৰত আপোনালোকে গৈ এই পাৰ্টিকুলাৰ স্কুলত জয়েন কৰিবগে লাগে এতিয়া বিকয়টো হৈছে যে বহুতে ভাবিব পিছদিনা কোনে গৈ জয়েন কৰিবগে পাৰিম নে নাই ডেফিনেটলি পাৰিব পিছদিনা কোনো গৈ জয়েন কৰিবগে পাৰিব যিমান উনকালে জয়েন কৰিব ইমানে স্যালাৰি এই মন্থত বেছিকে পাব এতিয়া মই এখন ফৰমেট দেখাইছে এপইন্টমেন্ট লেটাৰ কোন লৈ আপোনালোকে প্ৰথমে স্কুল কোনলৈ যাব লাগিব আৰু স্কুল কোনত যাওতে আপোনালোকে আপোনাৰ এপইন্টমেন্ট লেটাৰ আপোনাৰ এডুকেশন ডকুমেন্ট আইআৰ সেকেন্ডাৰী মেট্ৰিক or jiman kini education documents as employment exchange or পৰা আৰম্ভ কৰি আধাৰ কাৰ্ড পান কাৰ্ড অল বেংক পাসবুক এই গুটে কিনি লৈ যাব লাগিব বেংক পাসবুকটো কিয় লৈ যাব লাগিব স্যালাৰি একাউন্ট বনাব না স্যালাৰি যেতিয়া আপোনাৰ বিল বনাব তেতিয়া দিব লাগিব সো জিমান ডকুমেন্টস আছে আপোনাৰ আইডি ফ্ৰমৰ পৰা আৰম্ভ কৰি আপোনাৰ কি নিব লাগিব বেংক পাসবুকটো জমা কৰিব লাগিব এতিয়া বেংক পাসবুকটো জমা কৰিব যাওতে কি কৰিব লাগিব গম পাইছেনে বেংক পাসবুকৰ সম্পৰ্কত মই এটা কৈছো আপোনালোকে জিমান পাৰ ষ্টেট বেংকৰ একাউন্ট দিবে ষ্টেট বেংকৰ একাউন্ট দিলে মানে আপোনাৰ যদি কিবা ইমাৰ্জেন্সি কে পইচা লাগে বা লোন লাগে তেতিয়া ইমাৰ্জেন্সি কে ল'ব পাৰিব কিন্তু পিএনবি অৰ্থাৎ পাঞ্জাব বেংক বিলাকত জলদি দিব নোৱাৰে আৰু স্কুল কোনলৈ যাওতে আপোনালোকে এনমাষ্টৰলৈ এইখন এপ্লিকেশন লিখিব লাগিব মই ইয়াতে শো কৰি দিছো হল এইখন এপ্লিকেশন আপোনালোকে এনমাষ্টৰলৈ লিখিব লাগিব সো ইয়াতে সো এইখন এপ্লিকেশন আপোনালোকে সাবমিট কৰিব লাগিব ইয়াতে সব মই ইয়াতে দেখাই দিছো টু দা হেডমাস্টাৰ ইয়াতে স্কুল কোনৰ নাম লিখা থাকিব সাপোজ আপুনি XYZ কোনোবা স্কুলৰ নাম পাইছে ইয়াতে XYZ যিকোনো স্কুলৰ নামটো লিখি দিব যিটো স্কুল আপোনাৰ সিলেক্ট হৈছে স্কুল আৰু এই ব্লকটো কোড ফৰে হেডমাস্টাৰকো দি ল'ব পাৰিব বা আপোনাৰ গম পাবই নহয় আমুক ব্লকত যে সাপোজ দখুৱাকানা বা লকিনপুৰ ঘিলামৰা তেনেকুৱা ব্লক ডিস্ট্ৰিক্টটো আপোনাৰ পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টৰ লিখিব যেটো ডিস্ট্ৰিক্টত সিলেক্ট হৈছে এই ডিস্ট্ৰিক্টটো লিখিব তাৰ পিছত সাবজেক্টটো কি কিয়ৰ কাৰণে এপ্লিকেশনটো লিখিছে জয়নিং লেটাৰ ওকে ইয়াতে জয়নিং লেটাৰ বুলি লিখিলে আমি এনেকৈ লিখিছিল ইয়াতে সব ওকে ইয়াতে ফৰৱাৰ্ড কৰি দিব ইয়াতে ডিটেইলছ কিনি মই দেখুৱাব বিচাৰা নাই আৰু এইখন ওকে ফৰৱাৰ্ড কপি এটো যেন মই অৰিজিনাল কপি দেখাই দিছো সেম টু সেম মই ইয়াতে টাইপ কৰি দিছো ওকে ইয়াতে লিখিব ইয়াতে স্কুলৰ নাম তিয়াল লিখিব স্কুলৰ নাম লিখিব আৰু এপইন্টমেন্ট লেটাৰ কোনতে আপোনালোকৰ লেটাৰ নাম্বাৰ এটা থাকিব ঠিক আছে এটো লিখিব কিমান ডেটত যে 10 অক্টোবৰত এপইন্টমেন্ট পাইছে নে কোন দিনা পাইছে হল 10 অক্টোবৰ দিলে 10 অক্টোবৰ লিখিব লাগিব ইস্যু ডেট আৰু ইয়াতে ডেটটো স্কুলত কোন তাৰিখে জয়েন কৰিছে এটো লিখিব ইয়াতে আৰু কিমান সময়ত জয়েন কৰিছে এটো লিখিব লাগিব ইয়াতে তাৰ পিছতে ইয়াতে আপোনাৰ যিমান কিনি ডকুমেন্টছৰ কলো নহয় এই ডকুমেন্টছ কিনি ইয়াতে ইনক্লুড কৰিব লাগিব আৰু ইয়াতে আপোনাৰ নেম ইয়াতে সিৰিজ লিখিব নালাগে আৰু ইয়াতে আপোনাৰ নেমটো লিখি দিব ইয়াতে সন অফ আপোনাৰ ডেটা নাম লিখেনে মাৰ নাম লিখিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ আৰু মোবাইল নাম্বাৰ আৰু ইমেইলটো দিব যাতে মোবাইল নাম্বাৰ কিবা সুবিধা হলে মাষ্টৰে ফোন কৰিব পৰাকে ঠিক আছে সো এইটো হৈছে এনমাষ্টৰ যেটো এনমাষ্টৰৰ পৰা আপোনাক কলৈ ফৰৱাৰ্ড কৰিব এতিয়া এনমাষ্টৰে ইয়াতে এই কিনিতে আপুনি দিয়া এপ্লিকেশনতে ইয়াতে এনমাষ্টৰে লিখি দিব যে ফৰৱাৰ্ড কপি কলৈ কৰিব বিও লৈ কৰিব ব্লক এলিমেন্টাৰী এডুকেশনলৈ কি কৰি দিব ফৰৱাৰ্ড কৰি দিব সো এই কপি এনমাষ্টৰক কি কৰিব লাগিব জেৰক্স কপি এখন দিব লাগিব আৰু ইয়াৰে জেৰক্স কপি আপুনি এখন ৰাখিব লাগিব আৰু লগতে এই অৰিজিনাল কপি লৈ বিও অফিসত যাব লাগিব বিও অফিসত যাওতে আপুনি
এইখন লগতে আৰু এটা কৈ দিম দেই এই আন্ডাৰটেকিং কপি এই আন্ডাৰটেকিং কপিও কিন্তু স্কুলত দিব লাগিব যিখন স্কুলত জয়েন কৰিছে এইটো স্কুলতো দিব লাগিব বি অফিচতো দিব লাগিব তো তাৰ পাছতে বি অফিচলৈ ফৰৱাৰ্ড কৰাৰ পিছতে এইখন আকৌ আপুনি এখন ফিল আপ কৰিব লাগিব ইয়াতে দা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হয়নে নহয় ভিও সো ইয়াতে কোনটো ব্লকত পাইছে ইয়াত নামটো লিখিব ডিস্ট্ৰিক্ট লিখিব সেম থাকিব জয়নিং লেটাৰ আৰু ইয়াতে ডেট সেট এপইন্টমেন্ট লেটাৰ যেনে কথানি লিখিছিলে ইয়াতে সেম থাকিব আৰু আপুনি ব্লকত কোন দিনা জয়েন কৰিছে কেদিনাও জয়েন কৰিব পাৰে বা পিছ দিনা কোনো জয়েন কৰিব পাৰে আপোনাৰ মৰ্জি ইয়াতে সময় লিখিব আৰু ইয়াতে কিন্তু এপ্লিকেশনটো দেখাত সেম যদি কিন্তু ইয়াৰ লিখা প্ৰসেসটো বেলেগ বেলেগ সব ভালকে চাই লব হা তাৰ পাছতে ইয়াতে কি আছে গুটেইখিনি এড্ৰেছটো দিয়া থাকিব সো তাৰ লগতে আকৌ এই কপি আপুনি এনেকুৱা অৰিজিনাল কপিও মানে সিগনেচাৰ কৰি পেলাই আপুনি কি কৰিব লাগিব বি অফিচতো সাবমিট কৰিব লাগিব আৰু গুটেইখিনি সাবমিট কৰাৰ পিছত আপুনি এখন ৰাখিব হা স্কুলত জয়েন কৰিলে নহয় জয়েন কৰাৰ পৰা ফটো মাৰি ৰাখিব বা জেৰক্স কৰি এনমাস্টাৰ তাত যে জয়েন কৰিলে ফৰৱাৰ্ড কৰিলে এই ফ্ৰকটোৰ কাৰণে জেৰক্স কৰি ৰাখিব অফিচতো জয়েন কৰিব সেইখিনি গৈ যিমান ডকুমেন্টছ আছে এইখিনি দিব লাগিব স্কুলত যিমানখিনি ডকুমেন্টছ দিছে অফিচতো ইমানখিনি ডকুমেন্টছ দিব লাগিব সেম টু সেম ডকুমেন্টছ দিব লাগিব জেৰক্স কৰি ল'ব গুটেইখিনি সো এইখিনি হোৱাৰ পাছতে আপুনি স্কুলত আহিব পাৰে আৰু ঠিক আছে স্কুল আপুনি আৰম্ভ কৰিব পাৰে ক্লাছ কৰিবৰ কাৰণে আৰু যদি সেই এপ্লিকেশন আন্ডাৰটেকিং তোমাৰ এনমাস্টাৰলৈ কেনেকৈ এপ্লিকেশন লিখিব লাগে এইটোৱে ফৰ্মেটে আমি এইখিনি কৰি পেলাই আমি জয়েন কৰিছো এইখিনি আৰু বিও কপি যদি লাগে আপোনালোকে ল'ব পাৰিব তাৰ কাৰণে আপোনালোকে মোক কন্টাক্ট কৰিব লাগিব ইয়াতে যেটো টাইপ কৰা হৈছে ইয়াতে সময়ৰ কথা আছে সো আপোনালোকে এই 3 কপি যদি ফৰ্মেট লাগে তেতিয়ালে 50 টকা পে কৰি পেলাই আপোনালোকে পিডিএফ টো ল'ব পাৰিব আৰু এটা সুবিধা দিছো যে যিসকলে মোৰ পৰা হে এপ্লিকেশন কিনি পাৰচেজ কৰিব লৈ কৰিব তেতিয়ালে মই এ টু জেড স্কুল জয়েন কৰালৈকে মই কোড কেনেকৈ লিখিব লাগে গুটেইখিনি দেখাই দিম ইয়াতে মই দেখাই দিম ইয়াত কি লিখিব লাগে ইয়াত কি লিখিব লাগে এ টু জেড মানে স্কুলৰ পৰা আৰম্ভ কৰি অফিচলৈ জয়েন কৰালৈকে যত জি কি এপ্লিকেশন কৰিব লাগে বা কেনেকৈ কৰিব লাগে গুটেইখিনি মই আপোনালোকক সহায় কৰিম কিন্তু মেইন কথা হ'ল যে যি সকলে পিডিএফ পাৰচেজ কৰে একেদকলকে মই গাইড কৰি দিম বাদ বাকিও কৰা হ'ব কিন্তু স্পেশালি প্ৰবলেম থাকিলে মোৰ পৰা পিডিএফ লোৱা পাৰ্টিসকলে মোৰ পৰা গাইড ল'ব পাৰিব সো আপোনালোকে এতিয়া পিডিএফ টো পাৰচেজ কৰিবৰ কাৰণে ইয়াতে এই নাম্বাৰত কন্টাক্ট কৰিব লাগিব 8471854542 এই নাম্বাৰত মোক WhatsApp কৰিব WhatsApp কৰাৰ পিছত আপোনালোকক কিউআৰ কোড দিয়া হ'ব কিউআৰ কোডত আপোনালোকে পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ লগে লগে আপোনালোকে এই গুটেই কেটা তোমাৰ ডকুমেন্টছ বা ফৰ্মেট এনমাস্টাৰ ভিও আৰু আন্ডাৰটেকিং কিনি লাভ কৰিব নহলে আপোনালোকে এই কপি যদি টাইপ কৰিব যাওতে ইয়াতে কি কৰিব 30 টকা ল'ব 30 টকা ল'ব এই কপিটো 30 টকা ল'ব আৰু এই কপিটো 30 টকা ল'ব 90 টকা হল নাই মই 50 টকা দি দিছো তাৰ পিছতে আপোনালোকক কি কৰিব ইয়াতে টাইপ কৰি দিয়া বা এই টাইপ কৰি দিয়া কম্পিউটাৰ লৰাটো যে এটো ফিল আপ কৰিব নাজানে গুটেইটো ফৰ্মেটটো নাজানিব পাৰে সো যদি স্পেশাল গাইড লাগে তেতিয়ালে সেই ডকুমেন্টছ কিনি পাৰচেজ কৰক তেতিয়ালে মই সম্পূৰ্ণৰূপে স্কুলৰ প্ৰাৰম্ভ কৰি অফিচত জয়েনিং কৰালৈকে কোড কি কৰিব লাগে এ টু জেড মই আপোনালোকক গাইড কৰিম সো থ্যাংক ইউ সো মাচ হিটো অলপ কষ্ট আছে সো এই কাৰণে মই আপোনালোকক পেমেন্ট কৰিব কৈ আছো নহলে মই ফ্ৰী কে দি দিলে থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও লেটস সি